এডুকেশ্যন টিকে আছাম চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, বহুত অপেক্ষাৰ মূৰত এটা বাৰু নটিফিকেশ্যন আহিল যে DW ফালৰ পৰা পোষ্ট ওলাইছে আৰু এডভাৰটাইজমেণ্ট বি এইটো। আৰু আপোনালোকৰ চাব, ইয়াতে আপাৰ প্ৰাইমেৰীৰ যিখিনি পোষ্ট আছে UPৰ, সেইখিনিৰ কথা উল্লেখ আছে এইখন মানে এডভাৰটাইজমেণ্টত। মই আপোনালোকক যি এডভাৰটাইজমেণ্ট যিমানবোৰ ওলাই গোটেইবোৰ দেখুৱাম বাৰু। প্ৰথম এইখনে দেখুৱাইছোঁ। এইখনত আপোনালোকৰ কি লিখিছে মানে প্ৰায় 1750 মানে 1750টা পোষ্ট এছিষ্টেণ্ট টিচাৰৰ, লগতে ছায়েন্স, লগতে হিন্দী টিচাৰ UPৰ স্কুলৰ। বিভিন্ন ধৰণৰ কণ্ডিশ্যন দিয়া আছে। A-TET, C-TET সকলোৱে এপ্লাই কৰিব পাৰিব, A-TET হওক বা C-TET হওক। আৰু ইয়াৰে মেইন যিখিনি ইম্পৰ্টেণ্ট DW আছাম ৱেবছাইটত বাৰু আপোনালোকে গৈ কিনে এপ্লাই কৰিব পাৰিবই। আৰু যিখিনি অনলাইন কৰা ডেট সেইখিনিও আপোনালোকক কৈ দিছোঁ যে 2 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈকে আপোনালোকে অনলাইন কৰিব পাৰিব। অস্পষ্ট ভাৱৰে তথাপিও আপোনালোকক মই দেখুৱাইছোঁ বাৰু। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যনখিনিতো গমেই পাইছে। আপোনালোকৰ আপাৰ প্ৰাইমেৰীৰ কাৰণে গ্ৰেজুৱেশ্যন লাগে। আৰু ইয়াতে আপোনালোকৰ 5% মাৰ্ক হায়াৰ ছেকেণ্ডাৰীৰ পৰা ল'ব, 5% গ্ৰেজুৱেশ্যনৰ পৰা লোৱা হ'ব, 5% DLED বা BEdৰ পৰা লোৱা হ'ব, 80% টেটৰ পৰা লোৱা হ'ব। গতিকে এইখিনি আপোনালোকে গমেই পাইছে। আৰু যদি NCC চাৰ্টিফিকেট আছে 5 মাৰ্ক পাব। C চাৰ্টিফিকেটখন থাকিলে, B চাৰ্টিফিকেটখন NCC থাকিলে 3 নম্বৰ পাব। আৰু আপোনালোকৰ 5 মাৰ্কছ আছে। আপোনালোকে যদি কিছুমান খেলা ধূলা বা কালচাৰেল আৰ্ট এইবোৰ আছে তাতে আপোনালোকৰ 5 নম্বৰকৈ পাব। আৰু ছায়েন্স টিচাৰৰ পোষ্টৰ কাৰণে আপোনালোকৰ তেনেকৈ হায়াৰ ছেকেণ্ডাৰীটো লাগিবই, লগতে BSc ফ্ৰম দ্য UGC ৰিকগনাইজ ইউনিভাৰ্চিটি BSc থাকিব লাগে। আৰু আপোনালোকৰ 2 বছৰীয়া যিখিনি এলিমেণ্টাৰী এডুকেশ্যন BEd বা DLED সেইখিনি থাকিবই লাগিব। আৰু আছাম টেট বা চেণ্ট্ৰেল টেট পাছ কৰা হ'ব লাগিব UP লেভেলৰ। NCC চাৰ্টিফিকেট যদি থাকে 5 নম্বৰ পাব আপোনালোকে। মানে আপোনালোকক যে কোৱা হৈছিল কেইদিনমান আগত যে ক'ত নম্বৰ কিমান ধৰা হ'ব সেইখিনি কথাই কোৱা আছে, উল্লেখ আছে। ঠিক তেনেদৰে হিন্দী পোষ্টটো ওলাইছে। বহুতে কমেণ্ট কৰি আছিল আৰু মই কৈছিলোঁৱে যে হিন্দী পোষ্ট ওলাব বুলি মই কৈছিলোঁৱে। আৰু ইয়াতে আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰীৰ লাগিবই, মানে গ্ৰেজুৱেশ্যন লাগিবই হিন্দী পোষ্টৰ কাৰণেও, লগতে গ্ৰেজুৱেট উইথ হিন্দী এট ওৱান অফ দ্য ছাবজেক্ট ফ্ৰম UGC ৰিকগনাইজ ইউনিভাৰ্চিটি। হিন্দী ছাবজেক্ট থাকিবই লাগিব হিন্দী টিচাৰ হ'বলৈ হ'লে। গতিকে এইখিনি আছিল ইম্পৰ্টেণ্ট। আৰু 5 মাৰ্কছ হায়াৰ ছেকেণ্ডাৰীৰ পৰা 5 মাৰ্কছ ল'ব, 5 মাৰ্কছ গ্ৰেজুৱেশ্যনৰ পৰা ল'ব, 5 মাৰ্কছ DLED BEdৰ পৰা ল'ব, লগতে 80 মাৰ্কছ টিচাৰৰ মানে টেটৰ পৰা লোৱা হ'ব। আৰু 5 মাৰ্কছ মেক্সিমাম ইভেন ইফ দ্য কেণ্ডিডেট প্ৰচেছ এট দ্য 3 যদি আপোনালোকৰ কিবা নহয় কিবা মানে 5 মাৰ্কছটো ৰাখিছে, কিবা যদি আপোনালোকৰ ষ্টেট বা নেশ্যনেল লেভেলৰ চাৰ্টিফিকেট আছে খেলা ধূলাৰ বা কালচাৰেলৰ তাতো পাব। আৰু বাকী আপোনালোকৰ যিখিনি NCC বা NCC চাৰ্টিফিকেট থাকিলেও পাব। এইখিনি আছিল মানে আপোনালোকৰ এখন নটিচ ওলাইছে, এইখিনি ডিটেইলছ দিয়া আছে। আৰু আপোনালোকে অনলাইন কৰিব পাৰিব। জানুৱাৰী 2 তাৰিখৰ পৰা অনলাইন কৰা ডেটটো বাৰু দিছে, জানুৱাৰী 2 তাৰিখে, আৰু ফেব্ৰুৱাৰীলৈকে থাকিব। গতিকে ডকুমেণ্ট কি লাগিব এতিয়া? ডকুমেণ্ট পাছপৰ্ট চাইজ ফটো, HSLCৰ এডমিট, মাৰ্কশ্বিট চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, লগতে আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিট চাৰ্টিফিকেট, DLED বা BEdৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, ডকুমেণ্ট ছাপৰ্ট ইন পাৰ্মানেণ্ট মানে PRC ইয়াত সুধিছে দেই, PRC নহ'লে ডমিচিয়েল হ'লেও হ'ব। চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট A-TET বা C-TETৰ চাৰ্টিফিকেট লাগিবই। তাৰপিছত নেক্সট আছে আপোনালোকৰ যদি কিছুমান মানে কালচাৰেল হওক বা এক্সট্ৰা চাৰ্টিফিকেট আছে, এক্সট্ৰা ধৰি লওক খেলা ধূলাতে হওক, NCC চাৰ্টিফিকেট, এই গোটেইখিনি তাৰমানে আপলোড কৰিব লাগিব, ছিগনেচাৰটো দিবই লাগিব। গতিকে এইখিনি আছিল ইম্পৰ্টেণ্ট আপডেট। সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি ৰাখক
মই বাৰু অনলাইন যেতিয়া আৰম্ভ হয় তেতিয়া দি দিম বাৰু কেনেকৈ ষ্টেপ বাই ষ্টেপ ভিডিঅ' বনাব লাগে। আৰু এতিয়া নেক্সট আৰু এখন নটিচ আহিব LP লেভেলৰ, সেইখনো দিম বাৰু। গতিকে ভিডিঅ'টো এইখিনি আছিল, সকলোৱে শ্বেয়াৰ কৰি